সো আজি আমি আহিছো এটা পিকনিক লোকেশন বহুত সিক্রেট ভেনিউ এটা কোনেও নাজানে জয়ানগৰ নামঘৰ পথ আল্টিমেট মানে নদী এখন ইয়াতে আমি পিকনিক খাম এতিয়া সো ইয়াতে আমাৰ একদিনতে নদীখন হেৰি হৈছে বনি গৈছে তাৰে সাডেন ভগৱানে একদিনতে বনাই দিছে সো আমাৰ ইয়াতে এইখিনিত এতিয়া পিকনিক খাম তো বৰষুণ ইমান বৰষুণ দিছে আৰু ইমান বেয়া ড্ৰেইনেজ চিষ্টেম তো পানী ক'তো যাব পৰা নাই পুৰা আমাৰ ঘৰে ভিতৰে বাহিৰে চবতে পানী ৰাস্তাত যিমান পানী ঘৰৰ ভিতৰতো সিমান পানী তো আমাৰ এতিয়া 2 কেজি গাহৰি বা মুৰ্গী আনি পেলাই এতিয়া পাৰ্টি কৰিম আৰু খানা খাব লাগিব এইটো ৰাস্তা মেইন ৰাস্তা চিনি নাপায় কি ধুনীয়া নদী হৈ গৈছে ইচ্ছা মানে এনেকুৱা হেৰি লোকেশ্যন ক'ত পিকনিক খাব এই নাযাবা ভাই যাবা পিকনিক খাব মানে জাগা বিচাৰি আছে এতিয়া ঐ তাতে খাব পাৰি নেকি এই তাতে খাব পাৰি বোলে তাতে খাব পাৰি এয়া তাতে পিকনিক খাব পাৰি বোলে তাতে ধুনীয়া কৰি ট্ৰাকে ডুবি আছে একজাক বৰষুণে ডুবাই দিলে চ' আমি এতিয়া পিকনিক খাবৰ কাৰণে ৰুক্মিণী গাঁও যাব নালাগে আমাৰ জয়ানগৰ নামঘৰ পথতে পিকনিক প্লেচ হয় একজাক বৰষুণ দিলে ইয়াতে পিকনিক খাব পাৰিব ধুনীয়া এয়া চাওক আমাৰ কুঁৱা আৰু আমাৰ ওচৰ চুবুৰীয়াৰ কুঁৱা পানীত ডুব গৈ অৱস্থা নাই এতিয়া পানী ক'ৰ পৰা খাব সেইটোৱে ভাবি আছোঁ চ' এইবোৰ গভৰ্ণমেণ্টে কি কৰিব মই নাজানো অকল আমাৰ ঘৰ নহয় সকলোৰে ঘৰৰ অৱস্থা এনেকুৱা হৈছে পানী খাবলৈ নাই এতিয়া মানে এই চিষ্টেমটো বৰ বেয়া হৈছে চ' গভৰ্ণমেণ্টে অলপ লাজ পাব লাগে কি গুৱাহাটীখন স্মাৰ্ট চিটি কৰিব গৈ গোটেই বৰবাদ হৈছে একো নাই গতিকে অলপ লাজ পাব লাগে গভৰ্ণমেণ্টখনে কেনে পানী আমাৰ পুৰণা কথাবিলাক মনত পৰে আগতে বানপানী হ'লেও কি চাফা পানী আহে মাছ ধৰিব পাৰি সেয়া চাফা পানী কিন্তু আজিকালি গুৰ পানী এই লেতেৰা পানীবিলাকত কি উপঙি আহে একো ঠিক নাই গতিকে কিমান বেমাৰ আজাৰৰ বীজাণুবিলাক আহে এই পানীত সেইবিলাক ক'ব নোৱাৰি আৰু সেয়ে পৰিস্থিতি ড্ৰেইনটো যদি অলপ চাফা হ'লে আমাৰ এটলিষ্ট পানী হ'লেও ঘৰৰ ভিতৰত পানী নোসোমালে হয় বৰষুণ ডাঙৰ হৈছে জানো কিন্তু অলপমান ড্ৰেইনেজ চিষ্টেমটো ভাল হ'ব লাগিছিলে যোনটো নহ'ল বাপ্পা ঐ কি পানী কেনটা ঐ সাপে খুচি পাম না বেঙে খুচি পাওঁ কেনটা এই মোৰ ইয়াতে কাপোৰ আছিল নহয় গোটেই গেল এনেকুৱা বানপানী আমি জীৱনত দেখা নাই এনেকুৱা বানপানী মানে সাংঘাতিক পৰিস্থিতি হৈছে ঘৰৰ ভিতৰ বাহিৰ চব ডুব গৈছে বহুত লাজ লগা অৱস্থা কি গুৱাহাটী মিউনিচিপালিটিৰ মানে অকৰ্মণ্য হেৰিৰ কাৰণে আজি এনেকুৱা অৱস্থা হৈছে গুৱাহাটী মিউনিচিপালিটিক মই এপ্ৰিলতে ৰিকুৱেষ্ট কৰিছিলোঁ কি আমাৰ ড্ৰেইনেজ চিষ্টেমবিলাক চাফা কৰিবৰ কাৰণে তেওঁলোকক আগতেও আমি ৰিকুৱেষ্ট কৰিছিলোঁ আগতে এনেকৈ চাফা কৰি যায় হোৱাটছএপত মেছেজ কৰিলে ধুনীয়াকৈ চাফা কৰি যায় কিন্তু এইবাৰ সেই এক্টিভিটিটো ইমান মই দেখা নাপালোঁ আৰু ইমান ইনএক্টিভ GMC মানে এইটো বহুত বেয়া লাগিলে কিমান পইচাৰ লোকচান হৈছে মানুহৰ গাড়ী বাইক সেইবিলাক কিমান বেয়া হৈছে সেইটো ক'ব নালাগে গতিকে সেইটো আপোনালোকে নিউজত দেখা পাই আছে আৰু আমাৰ ঘৰৰ পৰিস্থিতি আমি দেখাই আছোঁ বৰ্তমান কি অৱস্থা হৈছে আৰু আমাৰো ভুল আছে আমাৰ গোটেই মানুহখিনিৰ ভুল আছে আমি জীৱশ্ৰেষ্ঠ হ'লেও আমি জীৱশ্ৰেষ্ঠ নহয় কাৰণ আমাৰ প্লাষ্টিক বটল সেইবিলাক চবে মানে GMC মানুহে ল'ব আহিলেও কিছুমান মানুহে এনেকুৱা আছে য'ত ড্ৰেইনত পেলাই থৈ যায় সেই স্বভাৱবিলাক গুচাব লাগিব কাৰণ সেইবিলাকে ব্লকেজৰ সৃষ্টি কৰে আৰু এনেকুৱা কৃত্ৰিম বানৰ পৰিস্থিতি আমাৰ গুৱাহাটীত দেখা দিয়ে গতিকে সেই বানপানী ৰোধিবৰ কাৰণে গোটেই মানুহখিনি একেলগে লাগিব লাগিব আৰু গুৱাহাটী মিউনিচিপালিটি বোৰ্ড অলপ এক্টিভ হ'ব লাগিব গতিকে গুৱাহাটী চিটিখন যাতে অলপমান ভালকৈ ৰাখে সকলোকে এইটো অনুৰোধ জনালোঁ আৰু এনেকুৱা বানৰ পৰিস্থিতি যাতে আৰু কেতিয়াও নহয় কাৰণ ইমান বেয়া পৰিস্থিতি আমি জীৱনত দেখা নাই সৰুতে দেখা পাইছিলোঁ আজিৰ পৰা 30 বছৰমান আগতে আমি যেতিয়া খেৰীঘৰত আছিলোঁ তেতিয়া আমাৰ ঘৰত বানপানী হৈছিলে কিন্তু ইমান বছৰৰ পিছত আজিহে এনেকুৱা দুৰৱস্থা হ'ল